ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে যোৰহাটৰ ঢেকৰগড়াত প্ৰাণ প্ৰতিষ্ঠা হ'ব মহাশিৱলিংগ। বিশ্ব শান্তি আৰু চাৰিমুঠি জীৱৰ কল্যাণৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে শ্ৰী শ্ৰী শিৱ বাবাৰ অনুগ্ৰহত নৰ্মদাৰ পৰা অহা মহালিংগৰ ভাগ 22 জানুৱাৰীত তথা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে উত্তৰ পশ্চিম যোৰহাট ঢেকৰগড়াস্থিত শ্ৰী শ্ৰী মহিবাবা সমন্বয় ক্ষেত্ৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। 25 জানুৱাৰীলৈকে বিভিন্ন কাৰ্যসূচী চলিব লগা অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। 2018 চনত আমাৰ যোৰহাট জিলাৰ দুজন ভকত গৈ পেলাই আমাৰ ওচৰত পালেগে। আমাৰ থান হ'ল মাজুলী দক্ষিণ কমলাবাৰী শ্ৰী শ্ৰী মহিবাবা সেৱাশ্ৰম। ভকত দুজনৰ ভিতৰত এজনৰ নাম হ'ল দেৱজিৎ বৰা আৰু এজনৰ নাম হ'ল বুবু বৰা। তেখেতসকলে আমাক কথা এষাৰ অৱগত কৰিলে যে বাবা আমি আপোনাৰ ফালৰ পৰা আমি নিৰ্মালী এভাগ বিচাৰিছোঁ, নিৰ্মালী ভাগ আপুনি আমাক দিব লাগে। আৰু বুবু বৰাই ক'লে যে বাবা আপোনাৰে আমি বন্তি এগছ জ্বলাইছোঁ, আপোনাৰ বন্তি গছত তাত আপোনাক আমি দৰ্শন পাব লাগে। তেতিয়া মই ক'লোঁ যে হ'ব, তোমালোকৰ দুয়ো বাক্য মই পালন কৰিম, কিন্তু নিৰ্মালী ভাগ তুমি আমাৰ ইনডাইৰেক্টহে তুমি পাবা, আৰু পালে আমাক খবৰ দিবা, তেতিয়া আমি তাৰ ব্যৱস্থাপূৰ্ণ কৰিম। তাৰ কিছুদিনৰ পিছতে বুবু বৰা মন্দিৰত দেৱজিৎ বৰাই বন্তি জ্বলাবলৈ গৈছিলে। বন্তি জ্বলাবলৈ যাওঁতে এজন দেৱৰ লোকে তেওঁক ইংগিত দি মাতিলে, হাতেৰে দি পেলাই তেওঁক এভাগ নিৰ্মালী দি তেওঁ অন্তৰ্ধান হ'ল। তেতিয়া আমাৰ ঢেকৰগড়াৰ পৰা আমালৈ খবৰ গ'লহে যে বাবা এনেকৈ তেনেকৈ পেলাই আমি নিৰ্মালী এভাগ পালোঁ, কি কৰিম কি মেলিম এই কথা আমাৰ পৰা আলোচনা ল'লে। লোৱাৰ পিছত মই বোলো হ'ব, আমি তাতে সেই তোমাৰ নিৰ্মালী সেই জেগাতে আমি প্ৰতিষ্ঠিত কৰিম, তুমি ধৈৰ্য ধৰা, আমি লাহে লাহে আলোচনা কৰিম। এই বুলি কৈ পেলাই আমাৰ যোৰহাট জিলাৰে মুন দাস, তাৰপৰা আপোনাৰ বিপুল বৰা, তাৰপৰা আপোনাৰ এইটো কি কৈছিলে পবিত্ৰ বৰা, তাৰপৰা খাউন, এনেকৈ পেলাই আৰু কি আছিলে তেওঁৰ নামটো পাহৰি গৈছোঁগৈ নহয়, ভূতনাথ বাবা, এনেকৈ সকলো ভকত বৈষ্ণৱক লগতে লৈ পেলাই আলোচনা কৰি পেলাই ইয়াতে জেগাকণ নিৰ্মিত কৰা হ'ল। আৰু আমিও আশীৰ্বাদ কৰিলোঁ যে বাবা আপোনাৰ ফালৰ পৰা আমি লিংগ ভাগ আমি আবেদন কৰিছোঁ যাতে পাওঁ। মই তেতিয়া ক'লোঁ যে হ'ব, সময়মতে আপোনালোকৰ যদি পাবলগীয়া আছে নিশ্চয় পাব। তেনেকুৱাতে আমাৰ এজন ভকতে আমাক এভাগ আগ কৰিলে মহিবাবাৰ শ্ৰী শ্ৰী মহিবাবাৰ আশ্ৰমলৈ। তেতিয়া আমি সেই ভাগ আসনকে আমি যোৰহাট জিলাৰ ৰাইজক আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবঢ়াই দিয়া হ'ল। সেই সম্পৰ্কে আমি দিনটো শ্ৰী শ্ৰী ৰামপ্ৰভুৰ অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই আমাৰ সকলো অসমবাসী ৰাইজক তথা ভাৰতবাসী ৰাইজক সেই দিনটোৱে আমি পবিত্ৰ তেখেতৰ লগতে সংযোগ কৰি পেলাই আমি যোৰহাট জিলাৰ মনাইমাঝি গাঁৱৰ অন্তৰ্গত এই আশ্ৰমভাগ প্ৰতিষ্ঠিত প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সকলো অসমবাসী ৰাইজক আমি সাদৰে নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে কিবা যদি আমাৰ বাক্য বচনে ভুল ত্ৰুটি অপৰাধ হ'ব পাৰে, সৰ্বপাতখিনি যাতে ৰাইজে কৃপা কৰি দয়া কৰি আমাক যাতে আশীৰ্বাদ কৰে, সেয়েহে আমি সকলো ৰাইজলৈ সেৱা জনাইছোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। নমস্কাৰ, আমি শ্ৰী শ্ৰী মহিবাবা সমন্বয় ক্ষেত্ৰ ঢেকৰগড় যোৰহাটৰ পৰা আমি ৰাইজলৈ আমি এটা অনুৰোধ জনাইছোঁ। শ্ৰী শ্ৰী মহিবাবা সমন্বয় ক্ষেত্ৰত নৰ্মদাৰ পৰা অহা মহালিংগভাগ 22 জানুৱাৰীত আমি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। সেইকাৰণে অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাখনি সেই লগতে সংগতি ৰাখি আমাৰ ইয়াত এই মহিবাবা সমন্বয় ক্ষেত্ৰত ঢেকৰগড় যোৰহাটত সেই কাৰ্যসূচী লোৱা হৈছে। সেই কাৰ্যসূচীলৈ অসম ভাৰত তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সেই উক্ত অনুষ্ঠানত আপোনালোকে যেন সহায় সহযোগিতা কৰি আমাক এই অনুষ্ঠানভাগিত সাফল্যমণ্ডিত কৰিব বুলি অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। ইয়াৰ উদ্দেশ্যটো হ'ল কল্যাণৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ হেতু নৰ্মদাৰ পৰা অহা এই জ্যোতিৰ্লিংগ ভাগ ঢেকৰগড় শ্ৰী শ্ৰী মহিবাবা সমন্বয় ক্ষেত্ৰত
শিৱ বাবাৰ শ্ৰী শ্ৰী শিৱ বাবাৰ মানে অনুগ্ৰহত এই লিংগভাগ ইয়াত মহালিংগভাগ প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে। বিশ্বৰ শান্তি কল্যাণ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ হেতু এই অনুষ্ঠানভাগ এই লিংগভাগ প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত ৰাইজৰ সকলোৰে সহায় সহযোগিতা তথা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।